সকলোকে নমস্কাৰ জনাই আজি ডিসকাশন স্টার্ট কৰিছো আজি ফার্স্ট কোয়েশ্চনটো আছে 1/3 into 1/2 divide 1/3 equal to question mark অপশন কিটা আছে সো আমাক কি দিয়া আছে 1/3 into 1/2 divide 1/3 এতিয়া ফ্র্যাকশনৰ মাজত যদি ইনটু আৰু ডিভাইড থাকে তেতিয়া আমি বদমাছ ৰুল এপ্লাই কৰিলে ফাৰ্স্ট ডিভাইড টু কৰিম নেক্সট ইনটু সো ডিভাইড টু কি কৰিম ডিভাইড টু ইনটু কৰিম তেতিয়া পিছৰ ফ্র্যাকশনটো ৰেচিপ্ৰকেল হ'ব numerator to denominator hobo denominator to numerator hobo ঠিক আছে ইয়াত জাস্ট 3 3 ক্যান্সেল যাব সো আমি কি পাম উপর থাকিলে 1 তলত থাকিলে 2 সো আমি কি পালো আনসার 1/2 that means half so your correct answer হবে option b half here correct answer ঠিক আছে next question is a percentage is a kind of fraction whose denominator is percentage লুকাৰ প্ৰকাৰ fractions are denominator হৈছে option কিটা আছে so percentage is a kind of fraction whose denominator is 100 so your answer of option C for example 25% মানে 25 or denominator ki hoy 100 hobo thik ase so fraction is a kind of fraction whose denominator is 100 next question ase 7 to the power 3.5 into 7 to the power question mark equal to 7 to the power 8 এটো ইকুয়াল এটো দিছে ঠিক আছে ইয়াৰ বেস কিটা আমি সাউন্ড তেতিয়া লিখিম বেস কিটা কি আছে এটো 17 আছে এটো 17 আছে এটো 17 আছে এক্সপোনেন্ট কি আছে 3.5 এটো আমাক উলিয়াব কৈছে এটো সাইডে এক্সপোনেন্ট আছে 8 এটা আমি 3.5 এর লগত যেটো নাম্বার প্লাস কৰিলে আমি 8 পাম সেই নাম্বাৰটো হ'ব এই 17 এর এক্সপোনেন্ট সো আমি এটোৰ পৰা 3.5 মাইনাস কৰিলে হল এটোৰ পৰা 3.5 মাইনাস কৰিলে পইণ্টৰ তলত পইণ্ট বহিব সো ইয়াৰ আমি এটা 0 দিব লাগিব ঠিক আছে so minus kule 5 4 so answer hobo 4.5 so your power exponent ba power hobo 4.5 so your correct answer hobo option D 4.5 your correct answer ঠিক আছে next question আছে 6 plus 2 into 9 minus 5 into 2 plus 1 so কি আছে 6 plus 2 into 9 minus 5 into 2 plus 1 এটো প্লাস কইলে আমি পাম 8 to into আছে 9 minus 5 আমি 4 পাম into 2 plus 1 আমি 3 পাম ঠিক আছে এটা into কৰিলে আমি পাম 8 into 4 32 32 into 3 96 so your correct answer of option is 96 ঠিক আছে next question আছে simplest form of 1/2 is to 2 1/4 is 1/2 is to 2 1/4 simplest form কি হ'ব option কিটা আছে so আমাক ৰেশিওটো কি দিছে ৰেশিওটো মিক্সড ফ্র্যাকশনত আছে 1/2 is to 2 1/4 এটো ইম্প্রপার ফ্র্যাকশন লিলে হবে এটো ইনটু কৰিব লাগিব এটো লগত প্লাস কৰিব লাগিব তেতিয়া আমি পাম 3/2 2 into 1 2 2 plus 1 আমি 3 পাম is to similarly 4 into 2 8 8 plus 1 আমি কি পাম 9 9/4 ঠিক আছে এটো রেশিও ফ্র্যাকশনাল লিখিলে হ'ব 3/2 divided by 9/4 এটা ডিভাইড টু ইনটু কৰিলে আমি পাম 3/2 into 9/4 to reciprocal হৈ 4/9 হ'ব ঠিক আছে 2a ক্যান্সেল যাব 2 3a cancel যাব 3 so আমি কি পালো 2/3 2/3 to ratio লিখিলে আমি পাম 2:3 so 2:3 হ'ব ইয়াৰ simplest form so ইয়াৰ correct answer হ'ব option D 2:3 ইয়াৰ correct answer ঠিক আছে next question আছে by adding 60 to a number we get 5 times of the number find the number so question কি দিছে by adding 60 to a number এটা নাম্বাৰ লগত যদি আমি 60 add কৰো we get 5 times of the number তেতিয়া আমি কি পাও সেই নাম্বাৰটো 5 times পাও ঠিক আছে যদি আমি নাম্বাৰটো x বুলি লেট কৰো তাৰ লগত 60 প্লাস কৰিলে আমি কি পাম সেই নাম্বাৰটো 5 times that means 5 into x এটা আমি এটা সিম্বল ইকুয়েশন পালো এটো সলভ কৰি x ৰ মান ভ্যালুটো উলিয়াই দিলে যেটো হ'ব হেতুৱে নাম্বাৰ হ'ব ঠিক আছে x to the suddenly আমি পাম 5x minus x so ইয়াত কি যাব ইকুৱেল টু 60 মাইনাস কৰিলে আমি পাম 4x equal to 60 ইয়াৰ পৰা x equal to পাম 60/4 equal to কি পাম ডিভাইড কৰিলে 15 সো নাম্বাৰটো কি হ'ব অপচন ডি 15 ঠিক আছে সো 15 ৰ লগত যদি আমি 60 প্লাস কৰো তেতিয়া আমি পাম 75 আৰু ইয়াত যদি আমি x পুট কৰো তেতিয়া আমি পাম 5 into 15 equal to 75 ঠিক আছে সো নাম্বাৰটো কি 15 next question আছে find the value of x is to 4 is to equal to 9 is to 6 x is to 4 equal to 9 is to 6 আমাক দিয়া আছে ইয়াৰ পৰা আমাক x ৰ ভ্যালুটো উলিয়াব লাগে এটো ফ্র্যাকশনাল লিখিলে হ'ব x/4 equal to 9/6 ঠিক আছে এটা আমি ক্রস মাল্টিপ্লিকেশন কৰিলে পাম 6 into x 6x equal to 4 into 9 36
ঠিক আছে x ইকুৱেল আমি পাম 36/6 ডিভাইড কৰিলে আমি পাম 6 সো আমি x এর ভ্যালু কি পালো 6 সো ইয়াৰ কারেক্ট আনসার হবে অপশন ডি 6 ইয়াৰ কারেক্ট আনসার ঠিক আছে নেক্সট কোয়েশ্চন আছে find the ratio of 90 cm to 15 meter 90 cm to 15 meter আমাক ৰেশিও উলিয়াব কৈছে ৰেশিও উলিয়াওতে আমি এটা কথা মনত ৰাখিব লাগিব দুইটা যিকেটা কোয়ান্টিটি ৰেশিও উলিয়াব দে তাৰ ইউনিট কেটা সেম সিস্টেমত থাকিব লাগিব ইয়াতে এটা সেন্টিমিটাৰ আছে এটা মিটাৰ আছে এটা সিজিএছত আছে আৰু এটা এমকেএছত আছে সো আমি মিটাৰটো সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিব লাগিব ঠিক আছে 15 মিটাৰত কিমান সেন্টিমিটাৰ হ'ব 1 মিটাৰ থাকে 100 সেন্টিমিটাৰ সো 15 মিটাৰত 100 এ ইনটু কৰি আমি পাম 1500 সেন্টিমিটাৰ সো এটা 90 সেন্টিমিটাৰ আৰু 1500 সেন্টিমিটাৰ ৰেশিওটো উলিয়াই দিলে হ'ল ঠিক আছে এটো ফ্ৰেকশনত লিখিলে হ'ব 90/1500 0 0 ক্যান্সেল গল 3 এ ক্যান্সেল যাব 3 150 3 ক্যান্সেল যাব 50 সো আমি কি পালো 3/50 ৰেশিওত লিখিলে হ'ব 3:50 সো ইয়াৰ আমি ৰেশিওটো কি পাম 3:50 সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন এ অপশন এ 3:50 ইয়াৰ কারেক্ট আনসার ঠিক আছে নেক্সট কোয়েশ্চন আছে if a job can be finished by 5 men in 32 days in how many days the same job will be completed by 4 men so it is a question to if a job can be finished by 5 men in 32 days eta kam 5 jon manhe 32 days ot complete koribo pare in how many days the same job will be completed by 4 men eta kam 4 jon manhok koribole kiman din lagibo uliabo koise noka problem bla koribole ami eta formula mone rakhibo laibo m1 d1 equal to m2 d2 m1 d1 হ'ব ফার্স্ট যেটো কন্ডিশন দিয়ে তাত m1 টো ম্যান বুজাবো আৰু d1 টো ডেজ বুজাবো সো ইয়াত ম্যান কিমান হ'ব 5 আৰু ডেজ টো কিমান হ'ব 32 ঠিক আছে m2 d2 হ'ব সেকেন্ড কন্ডিশনত যেটো মানুহ আৰু ডেজ ম্যান আৰু ডেজ সো ইয়াত 4 ম্যান দিয়া আছে আমাক ডেজ টো উলিয়াবলৈ কৈছে ঠিক আছে যেটো আমি x বুলি ধৰিলো সো আমি x ইকুৱেল কি পাম 5 * 32 4 টো এটা সাইডে ডিভাইড হ'ব কাৰণ এটো ইনটু হৈ আছে ঠিক আছে 4 ইয়াৰ ক্যান্সেল যাব 8 সো আমি কি পাম x ইকুৱেল টু 5 * 8 5 * 8 5 * 8 আমি কি পাম 40 5 * 8 আমি পাম 40 ঠিক আছে সো ইয়াৰ 40 টো অপচন নাই এটো 40 হ'ব লাগিছিল সো ইয়াৰ কারেক্ট আনসার হ'ব অপচন এ 40 অপচন এ 40 ইয়াৰ কারেক্ট আনসার ঠিক আছে Next question is the ratio of area of circle and area of semicircle is circular area আৰু semicircular area ratio to কি আমাক উলিয়াব দিছে এটা আমি এখানে জানিব লাগিব circular area উলিওৱা ফৰ্মুলা আৰু semicircular area উলিওৱা ফৰ্মুলা circular area উলিওৱা ফৰ্মুলা হৈছে pi r square ইয়াত r টো ৰেডিয়াস বুজায় আৰু semicircle মানে হৈছে half of a circle circular area উলিওৱা ফৰ্মুলা pi r square so semicircle হৈছে half of a circle so ইয়াৰ semicircular area উলিওৱা ফৰ্মুলা হ'ব pi r square ক 2 এ ডিভাইড কৰিব লাগিব ঠিক আছে so ইয়াৰ ৰেশিও টো ললে কি হ'ব pi r square is to pi r square by 2 এটো হৈছে circular area উলিওৱা ফৰ্মুলা আৰু এটো হৈছে semicircular area উলিওৱা ফৰ্মুলা এটো ফ্ৰেকশন লিখিলে হ'ব pi r square divided by pi r square by 2 এ ডিভাইড টু ইনটু কৰিলে আমি পাম pi r square into এটো ৰেচিপ্ৰকেল হ'ব 2 by pi r square pi r square এটো উপৰ আৰু এটো তলৰ ক্যান্সেল যাব সো উপৰ কি থাকিলে 2 তলত থাকিলে 1 সো আমি কি পালো 2/1 ৰেশিও লিখিলে হ'ব 2:1 সো আমি ইয়াৰ ৰেশিওটো কি পালো 2:1 সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন বি 2:1 ইয়াৰ কারেক্ট আনসার ঠিক আছে নেক্সট কোয়েশ্চন is compare the ratios 2:3 and 4:7 2:3 and 4:7 ৰেশিও কিটা আমাক কম্পেয়াৰ কৰিব কৈছে অপশন একিটা দিয়া আছে ঠিক আছে সো 2:3 ৰেশিওটো ফ্ৰেকশনত লিখিলে হ'ব 2/3 4:7 ৰেশিও টু ফ্ৰেকশনত লিখিলে হ'ব আমি পাম 4/7 এটা ফ্ৰেকশনটো আমি কম্পেয়াৰ কৰিম যেটো কোনটো ডাঙৰ কোনটো সৰু আমি ফাইন্ড কৰিম তাৰ কাৰণে আমি কি কৰিব লাগিব ডিনোমিনেটৰ কেটা সেম কৰিব লাগিব ডিনোমিনেটৰ কেটা সেম কৰিবলৈ হলে দুটা ফ্ৰেকশনৰ আমি এলসিএম উলিয়াব লাগিব ডিনোমিনেটৰ কেটাৰ সো 3 আৰু 7 ৰ আমি এলসিএম পাম 21 ঠিক আছে সো 21 ডিনোমিনেটৰ আমি দুটা ফ্ৰেকশন লে কনভাৰ্ট কৰি লব লাগিব সো 3 লগত 7 ইনটু কৰিলে 21 পাম সো 2 লগত আমি 7 ইনটু কৰিম তেতিয়া আমি পাম 14 ঠিক আছে 7 ৰ লগত 3 ইনটু কৰিলে আমি পাম 21 4 লগত আমি 3 ইনটু কৰিম তেতিয়া আমি পাম 12 এটা যদি আমি কম্পেয়াৰ কৰো তেতিয়া ডিনোমিনেটৰ কিটা আমি সেম পালো নিউমাৰেটৰ ইয়াৰ ডাঙৰ ইয়াৰ সৰু সো 14/21 ফ্ৰেকশন টু 12/21 তকে ডাঙৰ 14/20 greater than 12/21
So 14/21 fraction to ami paise 2:3 ratio pura aru 12/21 fraction to paise ami 4:7 ratio pura. So ami likhibo paro 2:3 greater than 4:7. ঠিক আছে so ইয়াৰ correct answer হ'ব option B. Option B ইয়াৰ correct answer. ঠিক আছে next question আছে what percent of 40 kg is 10 kg 10 kg 40 kg কিমান শতাংশ উলিয়াব কৈছে আমাক so আমি এটো x% বুলি ধৰি লম let x% of 40 kg is 10 kg ঠিক আছে so x% হোৱাৰ কাৰণে আহিব x/100 of ৰ জাগাত ইনটু আহিব 40 is ৰ জাগাত ইকুৱেল আহিব 10 ঠিক আছে so আমি x টো ইয়াৰ পৰা উলিয়াই দিলে 0 0 cancel গল so 4 into x আমি পাম 4x divided by 10 equal to 10 cross multiplication কৰিলে আমি পাম 4x equal to 10 into 10 equal to 100 so x equal to আমি কি পাম 100 by 4 divide কৰিলে আমি পাম 25 so আমি x equal to কি পালো 25% so 25% of 40 kg is 10 kg so 40 kg 10 kg হৈছে 25 শতাংশ ঠিক আছে so ইয়াৰ correct answer হ'ব option C. Option C 25% ইয়াৰ correct answer. Next question আছে 20% of root 400 equal to question mark. Option কিটা একিটা দিছে ঠিক আছে so 20% of root 400 20% হোৱাৰ কাৰণে হ'ব 20/100 of ৰ জাগাত ইনটু আহিব 400 ৰ স্কয়াৰ হৈছে বৰ্গমূল হৈছে 20 20 into 20 আমি কিমান কি পাম 400 0 0 cancel গল এটো 0 cancel গল so কি থাকিলে ইয়াত 2 থাকিলে আৰু ইয়াত 2 থাকিলে 2 into 2 আমি কি পাম 4 so 20% of root 400 is equal to 4 so your correct answer হ'ব option B 4 option B 4 your correct answer ঠিক আছে next question is the number which are divisible by 2 are called odd number even number prime number যিবিলাক নম্বৰ 2 এ ডিভাইড হয় এই নম্বৰ বিলাক কি বুলি কয় even number ঠিক আছে আৰু 2 এ ডিফাইন নোহোৱা নম্বৰ বিলাক কি বুলি কয় odd number ঠিক আছে so আজিলৈ মানে next ভিডিওত মই এনেকুৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম so ভিডিওটো লাইক শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে